দুর্বল পার্টি সপোনতো ভাবিব নোৱাৰা। আজি পলিটেকনিক আৰু ভোকেশনাল ট্ৰেইনিং ইনষ্টিটিউট ২৬ কোটি টকীয়া আৰম্ভ কৰা হ'ল। আজি ভূমিপূজন আমি ইয়াত কৰিলোঁ। এইখন কাৰ্যসূচীত উপস্থিত আমাৰ BTCৰ কাৰ্যবাহী সদস্য গৌতম দাস ডাঙৰীয়া, আজি এই অনুষ্ঠানত উপস্থিত আমাৰ UPCL আৰু BJPৰ জিলা কমিটিৰ সকলো বিষয়ববীয়াসকল, ব্লক কমিটিৰ সকলো বিষয়ববীয়াসকল, উপস্থিত সাংবাদিক বন্ধুসকল, শ্ৰদ্ধা ৰাইজসকল आरो जोंनि आर'ज गाबनायाव बाहागो लानाय मानगोनां आर'ज गाबगिरि नोंथांमोन, এই শুভ মুহূৰ্তত মই আপোনালোক সকলোলৈ আন্তৰিক সকলোৱে জানো আমাৰ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTCত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হৈ আছে। ইনষ্টিটিউশ্যনবিলাকৰ যিটো আধাৰশিলা ইতিমধ্যে হৈ আছে, বিভিন্ন ৰাস্তা ঘাটৰ আধাৰশিলা হৈ আছে, কিছুমান ইতিমধ্যে কনষ্ট্ৰাকশ্যন কৰা হ'ল, অপেনিঙো কৰা হ'ল। আজি সুন্দৰ এটা পৰিৱেশ আমাৰ BTCবাসীয়ে পাবলৈ সক্ষম হৈছে। আজি আমাৰ নিমা অঞ্চলৰ কাৰণে সুখবৰ, শালবাৰী চাব ডিভিজনৰ কাৰণে এটা সুখবৰ যে ইয়াত এটা পলিটেকনিক আৰু ভোকেশনাল ট্ৰেইনিং ইনষ্টিটিউট, এইখন ইনষ্টিটিউট ইয়াত হ'বলৈ গৈ আছে। হয়তো মানুহে বুজি পোৱাত অলপ অসুবিধা হ'ব পাৰে যে পলিটেকনিক আৰু ভোকেশনাল ট্ৰেইনিং ইনষ্টিটিউটৰ দ্বাৰা কি হ'ব বুলি, হয়তো বুজাত অলপ অসুবিধা হ'ব পাৰে। এইকাৰণে মই ক'ব বিচাৰিছোঁ যে এইটো হ'ল টেকনিকেল এটা ইনষ্টিটিউশ্যন হয়। আৰু আজিৰ তাৰিখত আমি ক'ব লাগিব যে যিহেতু এই কেইদিনমান আগত